আক্ৰাছুৰ একত্ৰীকৰণক লৈ পুনৰ বিতৰ্ক। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ একত্ৰীকৰণক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত প্ৰতিনিধি সভাৰ জৰিয়তে মনোজ ৰায় সভাপতি আৰু বলোৰাম বৰগুণক সম্পাদক হিচাপে আক্ৰাছুৰ সমিতি ঘোষণা কৰা হৈছিল। যদিও আক্ৰাছুৰ ৬টা গোটে মানি লোৱা হয়, সেয়া সম্পূৰ্ণৰূপে ৰাজনৈতিক হস্তক্ষেপ বুলি স্বাৰ্থ পূৰণৰ বাবে গঠন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৬টা গোটে। গোসাইগাঁৱত আক্ৰাছুৰ ৬টা গোট ক্ৰমে নিমাই ৰায় গোট, দীপেন ৰায় গোট, সুনীল ৰায় গোট, অৰবিন্দ দাস গোট, মণিৰাম ৰায় আৰু অতুল বৰ্মন গোটে যৌথভাৱে গোসাইগাঁও হাৰাপোটাৰ মেৰত ধাৱাত সংবাদ মেলৰ আয়োজন কৰি এনেদৰে মন্তব্য কৰে নিমাই ৰায় আৰু দীপেন ৰায়। আমাৰ অভিযুক্ত গোৱালপাৰা জিলাৰ সভাপতি নিমাই ৰায়ে গোটেইকেইটি কথাখিনি ক'লে বহলাই, কিন্তু মই এটা কথাই স্পষ্ট কৰি দিবলৈ ওলাইছোঁ যে যোৱাকালি বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত যিখন বহুতে অভিযুক্ত আক্ৰাছুৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল, তাত আমি অংশগ্ৰহণ কৰাৰ মানসিকতা আছিল আৰু আমি বিচাৰিছিলোঁ আক্ৰাছু অতি সোনকালে একগোট হ'ব লাগে আৰু এই বিষয়ে আমি আমাৰ কাৰ্যনিৰ্বাহক সভা আদিকে কৰি প্ৰতিনিধিৰ নাম গোটেইখিনি আমি প্ৰেৰণ কৰিছিলোঁ অভ্যুত্থান সমিতিলৈ। কিন্তু আমি যে দেখিছোঁ তাত যিটো পৰিৱেশ তাত পাইছোঁ যে আমি ৰখা প্ৰস্তাৱবিলাক, আমি কোৱা কথাবিলাক তাতে বাৰে বাৰে নাকচ কৰা হৈছিল। কাৰণ যোৱা ২৬ তাৰিখে আমি বঙাইগাঁও চিকি হোটেলত আক্ৰাছু একত্ৰীকৰণ আহ্বায়ক সমিতি আৰু আক্ৰাছু নেতৃবৃন্দৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকখনত এটা প্ৰস্তাৱ লোৱা হৈছিল যে আক্ৰাছুৰ 10টা গোটৰ সভাপতি সম্পাদকবিলাকে বহি এটা আধাৰ নীতি তৈয়াৰ কৰিব আৰু যিহেতু আমি 10টা গোটত বিভক্ত হৈ আছোঁ, যিহেতু আমি প্ৰতিনিধি সভাখনত জড়িত 10টা গোটে যদি প্ৰতিনিধি হিচাপে যদি আক্ৰাছু কেন্দ্ৰীয় কমিটি গঠন কৰিবলৈ যাওঁ, তাতে হয়তো বহুত ধৰণৰ কথা আহিব পাৰে, ভোটৰ ব্যৱস্থা কৰিব লগা হ'ব পাৰে বা দীঘলীয়া এটা প্ৰচেষ্টালৈ গুচি যাব পাৰে। সেইকাৰণে আমি বিচাৰিছিলোঁ যে আক্ৰাছুৰ 10টা গোটৰ সভাপতি সম্পাদকে বহি এটা পেনেল তৈয়াৰ কৰি পেলাই যিটো আমি আক্ৰাছু একত্ৰীকৰণ আহ্বায়ক সমিতিৰ হাতত জমা দিম আৰু সেইটো আক্ৰাছু একত্ৰীকৰণ আহ্বায়ক সমিতিয়ে এই নতুন কমিটিখন ঘোষণা কৰিব। আৰু আমি এইটোৱে বিচাৰিছিলোঁ, কিন্তু আমাৰ এই প্ৰস্তাৱটো 10টা গোটে 9টা গোটে লোৱা প্ৰস্তাৱটো, যিটো আমি 9টা গোটে সহমতত আছিলোঁ, হয়তো এটা গোটে এই প্ৰক্ৰিয়াটোক বিৰোধ কৰিছিল আৰু যিহেতু মেজৰিটিয়ে আমি এই প্ৰক্ৰিয়াটোক সমৰ্থন কৰিছিলোঁ, সেইটো আমি এইকাৰণে আক্ৰাছু একত্ৰীকৰণ আহ্বায়ক সমিতিয়ে এই প্ৰক্ৰিয়াটোক মানি লৈছিল। আৰু আমি যেতিয়া কালি পেনেল আকাৰে সেই প্ৰক্ৰিয়াটো লৈ পেলাই আমি ৰিচিপশ্যন কমিটিলৈ গুচি গ'ল, তেখেতসকলে আমাৰ এই প্ৰক্ৰিয়াটোক বাৰে বাৰে নাকচ কৰিছিল। কিন্তু এটা কথা ইয়াতে আহি পৰিছে যে আমি প্ৰথমৰ পৰাই এটা আক্ৰাছুৰ 29 তাৰিখে হ'ব লগা আক্ৰাছুৰ প্ৰতিনিধি সভাখনলৈ আমাৰ এটা আগতীয়াভাৱে এটা ধাৰণা আছিল। যিদিনাখনে আক্ৰাছুৰ প্ৰতিনিধি সভাখনলৈ যিদিনাখনে ৰিচিপশ্যন কমিটি গঠন হৈছিল, যিদিনাখনে আক্ৰাছুৰ ৰিচিপশ্যন কমিটিৰ সভাপতিৰ দায়িত্ব ক্ষিতিশ বৰ্মনৰ হাতত ন্যস্ত কৰা হৈছিল। কাৰণ ক্ষিতিশ বৰ্মন আক্ৰাছুৰ এটা গোটৰ সভাপতি, তেখেতে কেনেকৈ অভ্যুত্থান সমিতিৰ সভাপতি হ'ব পাৰে। সিদিনাখন আমি বাৰে বাৰে বিৰোধিতা কৰাৰ পাছতো কিন্তু আমাৰ কথাটো কাণ খান নিদিলে। গতিকে আমি কালি যিটো তাত পৰিস্থিতি পাইছোঁ, আমি প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ, কিন্তু তাতে যিটো পৰিস্থিতি হৈছে যে সন্মানজনকভাৱে আক্ৰাছু 10টা গোটে এক হওক বুলি কোনেও বিচৰা নাছিল। তাতে কিছুমান মুষ্টিমেয় লোকে বিচাৰিছিল যে আক্ৰাছু 10টা গোটে নহয় 2টা গোটে একত্ৰীকৰণ হওক, কাৰণ 10টা গোটে একত্ৰীকৰণ হ'লে আক্ৰাছুৰ বিভিন্ন পদ বিভিন্ন জিলালৈ গুচি যাব। সেইকাৰণে বিচাৰিছিল যে তাতে বঙাইগাঁও কেন্দ্ৰিক এটা বহি হৈছে, তাতে বঙাইগাঁৱত আক্ৰাছুৰ সভাপতি সম্পাদক থাকিব লাগে বুলি ভিতৰুৱাভাৱে এটা বুজা কৰা হৈছে। আৰু সেইটোৱে কৰিছিল কালি যোৱাকালি যে আক্ৰাছুৰ 3টা মুখ্য পদ, এটা সভাপতি, এটা সম্পাদক, এটা মুখ্য উপদেষ্টা, 3টা পদে বঙাইগাঁও জিলাত ৰাখিছে। গতিকে আমি কেনেকৈ মানি লওঁ সেইটো? আৰু এতিয়া ইয়াতে বহুতো এটা হোটেল ৰাজনীতি হৈছে। কেছে 2জন পাৰিষদ বিশেষকৈ এই ভূমিকাটোত চামিল হৈছে, বিভিন্ন জিলা সমিতিলৈ ফোন কৰিছিল, বিভিন্ন জিলা সমিতিয়ে হোটেলত ৰখাৰ ব্যৱস্থা কৰিছিল আৰু সিহঁতে আক্ৰাছুৰ অধিৱেশনৰ নামত এই কেছে পাৰিষদ এজনে বিভিন্ন ৰাজনৈতিক দলৰ ওচৰত পইচা বিচাৰিও গৈছিল। তেখেতে সভাই সমিতিয়ে বিজেপিৰ বিৰোধিতা কৰি থাকে, খিলঞ্জীয়াৰ কথা কয় সেই পাৰিষদজন, কিন্তু সেই অখিলঞ্জীয়াৰ মানুহৰ পৰা আক্ৰাছুৰ এটা গোটৰ হৈ পইচা বিচাৰি গৈছিল। আমাৰ তাতে প্ৰমাণ আছে আৰু পইচা উঠাই লৈ আহিছিল। গতিকে আমি এই ক্ষেত্ৰত কালি সহযোগ কৰিব পৰা নাই। আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ, দুখিত। কিন্তু ভৱিষ্যতে আমি এই 8টা গোটে 7টা গোটে একেলগে চলাৰ এটা ৰাস্তা তৈয়াৰ কৰিছোঁ আৰু অতি সোনকালে যদি আমি পাৰোঁ এই 7টা গোটে আমি একত্ৰীকৰণ হ'বলৈ গৈ আছোঁ। কমিটি তাতে ঘোষণা কৰি হৈছিল, ৰাতি 2টা বজাত কমিটি এখন ঘোষণা হৈছিল। তাতে প্ৰতিনিধি সভাখন আছিল 2টা বজাত, কিন্তু প্ৰতিনিধি সভাখন আৰম্ভ হৈছিল ৰাতি 2টা বজাত আৰু তাতে কোনো প্ৰতিনিধি সভা হোৱা নাছিল। মাত্ৰ কেইজনমান মানুহে বহি এটা পেনেল তৈয়াৰ কৰি তাতে ঘোষণা কৰিছিল। কিন্তু তেতিয়া আক্ৰাছু কেন্দ্ৰীয় কমিটিখন ঘোষণা কৰিছিল, তাতে আক্ৰাছু একত্ৰীকৰণ সমিতিৰ কোনো বিশেষভাৱে উপস্থিত নাছিল।
যি বিষয়ববীয়াসকলে 1 বছৰ ধৰি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছিল বহুত কষ্টৰ মাজত কালি সিহঁতক আমি তাতে উপস্থিত হোৱা দেখা নাপালোঁ। আৰু তাতে প্ৰতিনিধি সভাত এটা হৈছিল যে দীপেন ৰায়ে কমিটিখন বোলে ভংগ কৰিছিল। মোৰ এজন যুটীয় সম্পাদক তাতে উপস্থিত আছিল, থাকিব পাৰে, সি কিবা পদৰ লালসতালৈ যাব পাৰে, অংশগ্ৰহণ কৰিব পাৰে। এজন যুটীয় সাধাৰণ সম্পাদকে এখন কমিটি ভংগ কৰি দিব পাৰে নেকি সভাপতিজনৰ অনুষ্ঠিত? আৰু সেইটো লৈ কালি যিমান তাতে হাল্লা আৰু তাতে প্ৰতিনিধি সভাত যিবিলাক বিভিন্ন গোটৰ মানুহ আছিল, কিন্তু আমি যে দেখিছোঁ আমি বাগৰিবিটা অফিচত বহি থকা অৱস্থাত আমাক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে। বিভিন্ন ল'ৰাই নিচাত মাতা হৈ আছিল, লাষ্ট শেষত গৈ পুলিচ আহিব লগা পৰিস্থিতি এটা হৈছিল। কিন্তু আমি বিচৰা নাছিলোঁ, মানুহ আমাৰো আছিল, আমি বিচৰা নাছিলোঁ কালি এটা এই দিনত আক্ৰাসুৰ প্ৰতিষ্ঠা হোৱাৰ দিনখনত এটা সংঘাত হওক। সেইকাৰণে আমি ৰাইজলৈ অনুৰোধ কৰিছিলোঁ, ল'ৰাকেইটাক অনুৰোধ কৰিছিলোঁ, আপোনালোকে মদ খাব পাৰে, নিচা খাব পাৰে, আপোনালোকে ধৈৰ্য ধৰক। অৱগত কৰিব বিচাৰিছোঁ যে যোৱা 29 জুলাই আক্ৰাসু একত্ৰীকৰণৰ ক্ষেত্ৰত আমি সকলো গোটে সম্পূৰ্ণ সহযোগত আমি ইমান দিনে আমাৰ একত্ৰীকৰণ কমিটিৰ যি চেষ্টা আৰু বিভিন্ন আমাৰ আক্ৰাসুৰ বিভাজিত গোটসমূহৰ সভাপতি সম্পাদক আৰু প্ৰতিনিধিসকলৰ যি অহৰহ প্ৰচেষ্টা যোৱা কালি 29 জুলাই বঙাইগাঁও আমাৰ আক্ৰাসু একত্ৰীকৰণৰ ক্ষেত্ৰত আমি সকলো গোটৰ সভাপতি সম্পাদক আদি কৰি সকলো জিলা সমিতিৰ বিষয়ববীয়া তাত যাই আমি উপস্থিত হৈছিলোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে তাত যাই আমি যিখিনি আমি দেখা পালোঁ, সেইকাৰণে আমাৰ বিভিন্ন তাত আমাৰ আক্ৰাসুৰ বিভাজিত গোটসমূহে তাত দেখা গ'ল যে এই একত্ৰীকৰণৰ ক্ষেত্ৰত সহযোগ নকৰি উভতি আহিব লগা হ'ল। নিশ্চয় কাৰণ আছে, সেই কাৰণবিলাক আমাৰ ইয়াত আক্ৰাসুৰ আন এটা গোটৰ সভাপতি দীপেন ৰায়ে বিতংভাৱে আপোনালোকৰ ওচৰত দাঙি ধৰিব। আমি তাত বঙাইগাঁৱত যোৱাকালি আমাৰ যি আক্ৰাসুৰ বিভাজিত গোটসমূহ একত্ৰীকৰণৰ ক্ষেত্ৰত প্ৰতিনিধি সভা আমি তাত বিশেষকৈ KACৰ বৰমুৰীসকলৰ আমি গন্ধ পাইছোঁ যে তাত তেওঁলোকৰ ৰাজনৈতিকভাৱে কেইজনমান KACৰ নেতাই বা KACৰ লগত জড়িত থকা ব্যক্তিয়ে হস্তক্ষেপ কৰা আমাৰ এই আক্ৰাসু একত্ৰীকৰণৰ ক্ষেত্ৰত কিছু কিন্তু তাত খেলি মেলি দেখা দিছে। আৰু সেই পৰিপ্ৰেক্ষিতত আমাৰ আক্ৰাসুৰ বিভিন্ন বিশেষকৈ গৰিষ্ঠ সংখ্যক গোটে তাত সহযোগ নকৰিলে। আৰু বিশেষকৈ সমান্তৰালভাৱে দেখা গ'ল যে মই অভিভক্ত গোৱালপাৰা আক্ৰাসুৰ সভাপতি হিচাপে তাত উপস্থিত হ'বলৈ গৈছিলোঁ। কিন্তু আমি এই যে আমাৰ যিটো আমাৰ তাত পেনেলিষ্টৰ যিটো কথা আহিছিল বা যিটো ছিষ্টেমৰ কথা আহিছিল বা যিটো আমাৰ আক্ৰাসুৰ একত্ৰীকৰণৰ ক্ষেত্ৰত যিটো কমিটিখন গঠন কৰাৰ ক্ষেত্ৰত যিটো আধাৰ নীতি আছিল, সেই ক্ষেত্ৰত আমি কিন্তু কিছু বিসংগতি দেখা পাই আমি কিন্তু তাত সহযোগ কৰাৰ সম্পূৰ্ণ আমাৰ প্ৰচেষ্টা আছিল। কিন্তু আমি তাত উপস্থিত নোহোৱাকৈ, মই সভাপতি উপস্থিত নোহোৱাকৈ মোৰ কমিটিখন অভিযুক্ত গোৱালপাৰা আক্ৰাসুৰ কমিটিখন ভংগ কৰিলে। হয়, মোৰ অভিযুক্ত গোৱালপাৰা আক্ৰাসুৰ আমাৰ প্ৰতিনিধি হয়তো মোৰ কেন্দ্ৰীয় কমিটিৰ হয়তো কোনো প্ৰতিনিধি তাত অংশগ্ৰহণ কৰিছিল, কিন্তু মই সভাপতি তাত উপস্থিত নাছিলোঁ। কিন্তু কেনেকৈ মই সভাপতি উপস্থিত নথকাকৈ কেনেকৈ মোৰ কেন্দ্ৰীয় কমিটিখন ভংগ কৰিলে? যিহেতু তাত আক্ৰাসুৰ বৰমুৰীয়াসকলে, বিভিন্ন গোটৰ বৰমুৰীয়াসকলে তাত উপস্থিত আছিল, তেওঁলোকে আক্ৰাসুৰ সংবিধান সম্বন্ধে গোটেই বস্তুখিনি জানে, কিন্তু সভাপতিৰ অনুপস্থিত কেনেকৈ কমিটিখন ভংগ কৰিলে এইটো মই স্পষ্টীকৰণৰ বাবে, মই ক্লিয়াৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ মাধ্যমে মই গোটেই সমতলবাসীক বা গোটেই অসমবাসীক মই অৱগত কৰিব বিচাৰিছোঁ যে মই অভিভক্ত গোৱালপাৰা আক্ৰাসুৰ সভাপতি তাত উপস্থিত থকা নাছিলোঁ। কিন্তু মই উপস্থিত নথকাকৈ কেনেকৈ কমিটিখন ভংগ কৰিলে এইটো অসাংবিধানিক। এইকাৰণে মই বিশেষকৈ ৰাইজক ভুল বাৰ্তা যাতে নাযায় তাৰ কাৰণে মই আজি আপোনালোকৰ যোগেদি মই স্পষ্টীকৰণ বা বাৰ্তা মই প্ৰেৰণ কৰিলোঁ যে আমাৰ অভিযুক্ত গোৱালপাৰা আক্ৰাসুৰ কমিটিখন সভাপতি অনুপস্থিত কেনেকৈ ভংগ কৰিলে। যিয়ে নহওক, বাকী কথাখিনি আমাৰ